নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 7 এপ্ৰিল আৰু আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মুছলমান লোকসকল পুতলা নহয় মুছলমানে চৰকাৰ গঢ়িবও পাৰে মুছলমানে চৰকাৰ ভাঙিবও পাৰে পুনৰবাৰ ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ লাখ লাখ মুছলমান ৰাইজে হাজাৰ হাজাৰ মুছলমান ৰাইজে আজি কপালে গুৱাহাটী মহানগৰী উত্তাল প্ৰতিবাদী কাৰ্যসূচী ওয়াকফৰ বিৰোধিতাৰে ওলাই আহিল হাজাৰ হাজাৰ মিয়া মুছলমান লোকসকল বিজেপি চৰকাৰে হিন্দু মুছলমান ভাগ ভাগ কৰিব বিচাৰিছে বুলি অভিযোগ ওয়াকফ আইন উঠাই নোলোৱালৈকে মুছলমানে প্ৰতিবাদ অব্যাহত ৰাখিব মুছলমানক শেষ কৰি পেলাব বিচাৰিছে মোদী চৰকাৰে হেয়া হ'বলৈ দিয়া নহ'ব মুছলমানক শেষ কৰি পেলাব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে মুছলমান লোকসকল পুতলা নহয় মনত ৰাখক মোদী চৰকাৰে আমি চৰকাৰ গঢ়িবও জানো আমি চৰকাৰ ভাঙিবও জানো কোনো কাৰণতে ওয়াকফ আইন মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুছলমান লোকে সচলৰ পৰা এই হুংকাৰ মুছলমান ৰাইজৰ দল সংগঠনৰ হাজাৰ হাজাৰ মুছলমান লোক আজি একত্ৰিত হৈ ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে মোদী চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত লগতে হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ মুছলমান ৰাইজৰ হিমন্ত বিশ্ব শৰ্মাক দেখুৱাই দিব লাগিব অসমৰ মুছলমানে কি কৰিব পাৰে অসমৰ মুছলমানৰ শক্তি দেখুৱা হ'ব হিমন্ত বিশ্ব শৰ্মাক 14000 বাৰ জন্ম হ'লেও মুছলমানক শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক দেখুৱাই দিব লাগিব অসমৰ মুছলমানে কি কৰিব পাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰি মুছলমানক শেষ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক জীৱন ত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনৰ গুণ গৰিমা নষ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মাই ওয়াকফ আইন আনি ভাৰতৰ মুছলমানক ধ্বংস কৰিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতৰ কোটি কোটি মুছলমান নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰিব বিচাৰিছে ওয়াকফ বিধেয়কৰে মুছলমানৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে বিজেপিয়ে ভাৰত আমাৰ ভূমি ইয়াত খাও পিন্ধু হেয়া আমাৰ কথা আমাৰ অধিকাৰ ওয়াকফ আইনৰ বিৰোধিতাৰে দেশৰ লগতে অসমৰ মুছলমানে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব মুখ্যমন্ত্ৰী ওয়াকফ সংশোধনী বিধেয়কক লৈ প্ৰতিক্ৰিয়া আমচুৰ উপদেষ্টা আইনুদ্দিনৰ 14000 বাৰ জন্ম হ'লেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক শেষ কৰিব নোৱাৰে বুলি মন্তব্য আমচুৰ উপদেষ্টা গৰাকীৰ লগতে মুছলমান ৰাইজৰ হুংকাৰ মুছলমানে লাগিলে গুলি খাব তথাপিও ওয়াকফ সংশোধনী আইন মানি নলয় মুছলমানে গুলি আৰু নৰেন্দ্ৰ মোদীক ভয় নকৰে মুছলমানে কেৱল ভয় কৰে আল্লাহক আল্লাহু আকবৰ ধ্বনিৰে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমানে বন্দুকৰ গুলি আৰু নৰেন্দ্ৰ মোদীক ভয় নকৰে মুছলমানে যদি ভয় কৰে হেয়া কেৱল আল্লাহক ভয় কৰে মুছলমান ৰাইজে লাগিলে গুলি খাম তেজ দিম তথাপিও ওয়াকফ সংশোধনী বিধেয়ক আমি কেতিয়াও মানি কাছাৰৰ হুনাই ধনেখৰিত উত্তাল প্ৰতিবাদী কাৰ্যসূচী মুছলমান ৰাইজৰ আৰক্ষীৰে সমুখ সমৰত হাজাৰ হাজাৰ মুছলমান প্ৰতিবাদকাৰী ৰাইজ আল্লাহু আকবৰ ধ্বনিৰে প্ৰতিবাদ সুন্নী ইছলামিক শিশু কল্যাণ সংস্থাই সাব্যস্ত কৰিছে প্ৰতিবাদ আল্লাহু আকবৰ ধ্বনিৰে ৰাজপথলৈ আজি ওলাই আহিল মুছলমান লোকসকল মুঠতে আজি ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো মুছলমান ৰাইজৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ কিয় ওয়াকফ সমৰ্থন কৰিব ওয়াকফ আইন সমৰ্থন কৰা বিজেপিৰ মুছলমান নেতাৰ ঘৰত অগ্নিসংযোগ বিজেপিৰ নেতাই ওয়াকফ আইন সমৰ্থন কৰিছিল ওয়াকফৰ সমৰ্থন কৰি মহাবিপদত বিজেপিৰ মুছলমান নেতাৰ ঘৰত অগ্নিসংযোগ কৰিছে মুছলমান নেতাৰ ঘৰত অগ্নিসংযোগ কৰিলে দুৰ্বৃত্তৰ দলে মণিপুৰৰ ৰাজ্যিক বিজেপি সংখ্যালঘু মঞ্চৰ সভাপতিৰ ঘৰত অগ্নিসংযোগ দুৰ্বৃত্তৰ ৰাজ্যিক বিজেপি সংখ্যালঘু মঞ্চৰ সভাপতি আসকাৰ আলী ঘৰত অগ্নিসংযোগ বিজেপিৰ নেতাগৰাকীৰ ঘৰ আছিল মণিপুৰৰ থৌবাল জিলাত এই ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰিছে মণিপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে এই ঘটনাৰ পিছতে মোদী চৰকাৰক আইন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান ফেসবুক পোষ্টত নেতাগৰাকীয়ে ওয়াকফক ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান জনায় ওয়াকফৰ সমৰ্থন কৰি মহা বিপদত এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ নেতা ওয়াকফ সংশোধনী বিধেয়কক সমৰ্থন কৰাৰ বাবে বিজেপি নেতাগৰাকীৰ বাসগৃহ জ্বলাই দিলে দুৰ্বৃত্তৰ দলে
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গাজী মিয়াৰ দৰগাহত হিন্দুৱে উৰুৱালে গেৰুৱা পতাকা তাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এইবাৰ মুছলমানৰ দৰগাহত হিন্দুৱে উৰুৱালে গেৰুৱা পতাকা গাজী মিয়াৰ দৰগাহত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হাহাকাৰ সংঘটিত হৈছে ৰাম নৱমীৰ পবিত্ৰ ক্ষণত বহু হিন্দু যুৱকে সংঘটিত কৰিলে এই ঘটনা গাজী মিয়াৰ দৰগাহৰ চাদত উঠি হিন্দুৱে উৰুৱালে পতাকা ঘটনাৰ পাছতে সমগ্ৰ এলেকাত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে সাম্প্ৰদায়িক সংঘৰ্ষৰ দৰে ঘটনাৰ সৃষ্টি নকবলৈ আৰক্ষীৰ টহল আৰএছএছৰ সদস্য আৰু বিজেপিৰ কৰ্মকৰ্তা মনেন্দ্ৰ প্ৰতাপ সিং নামৰ এজন যুৱকৰ উদ্যোগত এই ঘটনা সামাজিক মাধ্যমত দৰগাহত গেৰুৱা পতাকা উৰুৱা ভিডিঅ' শ্বেয়াৰ কৰিলে মনেন্দ্ৰই পবিত্ৰ স্থান প্ৰয়াগৰাজত কোনো দৰগাহ থাকিব নোৱাৰে বুলি মন্তব্য নেতাগৰাকীৰ ঘটনা সংঘটিত কৰা যুৱককেইজনৰ ওপৰত উচিত ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য আৰক্ষীৰ এইবাৰ মুছলমানৰ দৰগাহত হিন্দুৱে উৰুৱালে গেৰুৱা পতাকা তাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছক এতিয়া পৃথিৱীৰ কোনেও ভয় নকৰে হুংকাৰ বিধায়ক অখিল গগৈৰ পুনৰবাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈক কংগ্ৰেছক এতিয়া পৃথিৱীৰ কোনেও ভয় নকৰে অসমখন এতিয়াও কংগ্ৰেছে চলাই থকা বুলি ভাবে জমিদাৰী নিশেষ হোৱা জমিদাৰৰ দৰে আচৰণ কৰে কংগ্ৰেছে অকলে নিৰ্বাচন খেলি কেতিয়াও জিকিব নোৱাৰে অসমত কংগ্ৰেছে অকলে বিজেপিক পৰাস্ত কৰিব নোৱাৰে 2026 চনৰ বিধানসভা নিৰ্বাচনত সময় থাকোতেই কংগ্ৰেছে নিজৰ ভুল উপলব্ধি কৰাটো দৰকাৰ আপোনালোকক আমি বেছিভাগ আসনেই দিম অকলে খাম বুলি ভাবিলে নহ'ব কংগ্ৰেছৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পুনৰ কংগ্ৰেছ দললৈ আহ্বান জনাইছে 2026 চনৰ বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলক কংগ্ৰেছ দলে পৰৱৰ্তী খবৰ নিজৰ স্বাৰ্থৰ বাবে নহয় ৰাইজৰ বাবে কাম কৰক পৰিয়ালৰ বাবে ক্ষমতা দখল কৰিব নাপায় নিজৰ স্বাৰ্থৰ বাবে নহয় ৰাইজৰ বাবে কাম কৰক প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ মন্তব্য পৰিয়ালৰ বাবে ক্ষমতা দখল কৰিব নাপায় ব্যক্তিৰ বাবে আত্মীয়ৰ বাবে ক্ষমতাৰ অপপ্ৰয়োগ কৰিব নালাগে ব্যক্তিগত স্বাৰ্থৰ কথা চিন্তা কৰি নিজৰ চৰিত্ৰ উদঙাই দিয়ে ৰাষ্ট্ৰ প্ৰথম দল দ্বিতীয় ব্যক্তি তৃতীয় সোণোৱালৰ এই বিশেষ মন্তব্য আমি সকলোৱে এই মানসিকতাৰে আগবাঢ়ি যাব লাগিব আমি আমাৰ নীতি পৰম্পৰা ইতিহাস সদায় মনত ৰাখিব লাগিব দায়িত্ব কৰ্তব্য আৰু সমৰ্পণ মানসিকতাৰে আগুৱাই যাব লাগিব সকলো উদাত্ত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই মন্তব্যক লৈ এতিয়া বিশেষ চৰ্চা আৰম্ভ হৈছে সমগ্ৰ অসমত পৰৱৰ্তী খবৰ এপেক্স বেংকত বহুত গ্ৰাহক আছে অসমৰ বিভিন্ন জিলাত এতিয়া এই এপেক্স বেংকত বিজেপিৰ বিধায়ক মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত বিৰাট দুৰ্নীতি হৈ আছে মুখ্যমন্ত্ৰীয়ে কৈছিল এপেক্স বেংকৰ লগত চৰকাৰৰ কোনো সম্পৰ্ক নাই ৰাজেশ বাজাজৰ ঘনিষ্ঠ কোনসকল নেতাৰ লগত কোন দলৰ লগত বেছি ঘনিষ্ঠ সাংবাদিকে প্ৰশ্ন সোধাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল নিশ্চয় ইয়াত কিবা এটা কেলেংকাৰী আছে এপেক্স বেংকৰ দুৰ্নীতিৰ সন্দৰ্ভত সৰব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আন এটা ব্ৰেকিং নিউজ যুৱ শক্তিৰ চাকৰি বিচাৰি ৰাহুল গান্ধীৰ সমদল বিহাৰত ৰাহুল গান্ধীয়ে ভাগ লোৱা সমদলত হাজাৰ লোকৰ অংশগ্ৰহণ বিহাৰত কানহায়া কুমাৰৰ নেতৃত্বত পলায়ন ৰকো নৌকৰি দো কাৰ্যসূচী নিবনুৱা যুৱক যুৱতীৰ সংস্থাপন বিচাৰি বিশাল পদযাত্ৰা কংগ্ৰেছৰ উদ্যোগত আজি বিহাৰত উপস্থিত হৈ ৰাহুল গান্ধীৰ সমদলত অংশগ্ৰহণ ৰাহুল গান্ধী অহাৰ পিছত শ যুৱকে অংশ লয় সেই সমদলত বিহাৰত ৰাহুল গান্ধীয়ে ভাগ লোৱা সমদলত হাজাৰ লোকৰ অংশগ্ৰহণ পৰৱৰ্তী খবৰ এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত জিলা আৰু ব্লক কংগ্ৰেছক প্ৰাৰ্থিত্ব প্ৰদানৰ সম্পূৰ্ণ কৃতিত্ব দিব আমি দিয়া সাৰ্কুলাৰ বহিৰ্ভূতভাৱে যদি কোনো এক কিবা সিদ্ধান্ত লয় তাত কোনো আপত্তি নাই কোনোৱে মোৰ নাম সংযোগ কৰি যি ভিডিঅ' ভাইৰেল কৰিছে সেই সন্দৰ্ভত এফআইআৰ দিয়া হৈছে দোষীক বিচাৰি শাস্তি দিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো পঞ্চায়ত নিৰ্বাচন আৰু ভাইৰেল হৈ থকা অডিঅ' সন্দৰ্ভত এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ এই বিশেষ মন্তব্য
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কাউণ্টডাউন আৰম্ভ সাজু হওক ৰাজ্যৰ মহিলাসকল 10 তাৰিখে পুৱাই লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা শীঘ্ৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা দিয়া হ'ব ভাল খবৰ বিহুৰ পূৰ্বেই ৰাজ্যৰ লাখ লাখ মহিলাই পাব ভাল খবৰ লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী ধন আপুনিও সাজু হওক বিহুৰ পূৰ্বেই চৰকাৰৰ উপহাৰ ল'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব এই উপহাৰ মনত ৰাখক অহা 10 এপ্ৰিল তাৰিখটো পুৱা 11 বজাৰ পৰা 3 বজাৰ ভিতৰতেই ভাল খবৰ পাব ৰাইজে কোনে কোনে পাব চৰকাৰৰ এই বিশেষ উপহাৰ জানি লওক আজিয়েই কিয়নো লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত অহা 10 এপ্ৰিল তাৰিখে সোমাব টকা বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেইদিনাই লাভ কৰিব ধন ৰাজ্যৰ লাখ লাখ মহিলালৈ এই সুখবৰ তথা এটা ভাল খবৰ জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অহা 10 এপ্ৰিল তাৰিখটো মনত ৰাখক 10 এপ্ৰিল তাৰিখে লাভ কৰিব একাউণ্টত টকা পৰৱৰ্তী খবৰ আপোনাৰ একাউণ্টত সোমালনে লাখপতি বাইদেউ আঁচনিৰ ধন তালিকাত নিজৰ নাম পৰীক্ষা কৰি নিশ্চিত থাকক যিকোনো মুহূৰ্তত ফোন কৰিব পাৰে চৰকাৰে অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভৰ প্ৰক্ৰিয়া ফোন অন কৰি থক যিকোনো মুহূৰ্তত কল আহিব পাৰে চৰকাৰৰ ফালৰ পৰা তালিকাত চাই লওক কোন জিলাত কিমান মহিলাই ধন লাভ কৰিব প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰা হৈছে জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 কোটি টকা মহিলাসকলে প্ৰতিগৰাকী মহিলাই পাব ধন হিমন্ত চৰকাৰৰ ফালৰ পৰা পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000 কোটি টকা তিনিটা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে তেতিয়াই পৰৱৰ্তী কিস্তিত দিব 25,000 কোটি টকা শেষৰ কিস্তিৰ ধন হ'ব 50,000 টকা গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ ধন তিনিটা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউ আঁচনিৰ সুবিধা লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা আন এটা ভাল খবৰ হাতত মাত্ৰ 3 দিন খৰখেদা কৰক হায়াৰ ছেকেণ্ডাৰী পাছ নিবনুৱাই পাব চৰকাৰী চাকৰি লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আহি পৰিছে হাতত মাত্ৰ 3টা দিন বাকী আছে খৰখেদা কৰক নিবনুৱাৰ বাবে আহিছে সোণালী সুযোগ হায়াৰ ছেকেণ্ডাৰী পাছ হ'লেই পাব চৰকাৰী চাকৰি নিবনুৱা যুৱক যুৱতীসকলে আকৰ্ষণীয় দৰমহাৰ সৈতে পাব এই চৰকাৰী চাকৰি নিবনুৱাই লাখ লাখ নিবনুৱা যুৱক যুৱতীসকললৈ সুখবৰ দিছে কেন্দ্ৰীয় চৰকাৰে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'লেই পাব চৰকাৰী চাকৰি আগন্তুক 10 এপ্ৰিলৰ পূৰ্বেই আবেদন কৰক এই চাকৰিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে যোৱা 12 মাৰ্চৰ পৰা কি নথি লাগিব এই চাকৰিৰ বাবে আবেদন কৰিবলৈ জানি লওক দশম আৰু দ্বাদশৰ মাৰ্কশ্বিট চাৰ্টিফিকেট স্কেন কৰা স্বাক্ষৰ পাছপোৰ্ট ফটো কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব 250 টকা আবেদন মাচুল ভৰিব লাগিব প্ৰাৰ্থীসকলে 45% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'লেই চাকৰিৰ কৰিব পাৰিব আবেদন ভাৰতীয় সেনাবাহিনীত অগ্নিবীৰ নিয়োগ আৰম্ভ হৈছে 2025ৰ বাবে অগ্নিবীৰ জেনেৰেল ডিউটি অগ্নিবীৰ ক্লাৰ্ক বা ষ্ট'ৰ কিপাৰ অগ্নিবীৰ ট্ৰেডছমেন সৈনিক টেকনিকেল নাৰ্ছিঙৰ লগতে বহু পদত কৰিব পাৰিব এপ্লাই প্ৰথমে আগ্ৰহী প্ৰাৰ্থীয়ে দিব লাগিব এক লিখিত পৰীক্ষা এই নিয়োগৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব এই বৰ্ষৰ জুন মাহত www.joinindiaarmy.nic.in ৱেবছাইটত কৰিব পাৰিব আবেদন কোনে কৰিব পাৰিব এই চাকৰিৰ বাবে এপ্লাই অগ্নিবীৰ জেনেৰেল ডিউটি পদৰ বাবে প্ৰাৰ্থীয়ে 45% নম্বৰ লৈ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব লাইট মটৰ ভেহিকেলৰ লাইসেন্স থাকিলে ড্ৰাইভাৰ পদত কৰিব পাৰিব আবেদন অগ্নিবীৰ টেকনিকেল পদৰ বাবে দ্বাদশ শ্ৰেণীত ন্যূনতম 50% নম্বৰ লৈ পাছ কৰা হ'ব লাগিব দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত পদাৰ্থবিদ্যা ৰসায়ন গণিত আৰু ইংৰাজী বিষয় থকাটো বাধ্যতামূলক কেনেকৈ কৰিব এই চাকৰিৰ বাবে এপ্লাই ভাৰতীয় সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইটৰ পৰা অগ্নিবীৰ নিয়োগৰ বাবে আবেদন কৰিব লাগিব নিৰ্দিষ্ট নথি আপলোড কৰি ফৰ্ম পূৰণ কৰি আবেদন সম্পূৰ্ণ কৰিব লাগিব 10 এপ্ৰিলৰ পাছত কোনো আবেদন গ্ৰাহ্য কৰা নহ'ব
হাতত মাত্ৰ 3টা দিন, গতিকে শীঘ্ৰেই এই চাকৰিৰ বাবে কৰক এপ্লাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ, ৱাৰ ব্ৰেকিং। ইজৰাইলৰ হাতত ডাঙৰ প্ৰমাণ, হামাছক যুদ্ধত প্ৰত্যক্ষ সহায় ইৰাণৰ, যাৰ পিছতেই এতিয়া ইজৰাইল ক্ষোভিত হৈ পৰিছে ইৰাণ ৰাষ্ট্ৰৰ বিৰুদ্ধে। ইজৰাইল হামাছৰ যুদ্ধক লৈ অৱশেষত আহিল ডাঙৰ খবৰটো। ইজৰাইলী সেনাই লাভ কৰিলে হামাছৰ ঘাটিত চাঞ্চল্যকৰ তথ্য। 2023ৰ 7 অক্টোবৰত হামাছে কৰা আক্ৰমণত ধনেৰে সহায় কৰিছিল ইৰাণে। $500 মিলিয়ন বিচাৰি হামাছে ইৰাণলৈ প্ৰেৰণ কৰিছিল পত্ৰ। হামাছ ইৰাণৰ মাজত চলি থকা বৃহৎ অৰ্থনৈতিক লেনদেনৰ প্ৰমাণ IDFৰ হাতত। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে প্ৰমাণ। গাজাত হামাছৰ ছিনিয়ৰ সদস্যৰ সুৰংগত লাভ কৰিছে এই তথ্য। হামাছে ইৰাণৰ ইছলামিক ৰেভলিউচনাৰী গাৰ্ড কৰ্পছক বিচাৰি প্ৰতিমাহে ধনৰ সহায়। ইৰাণে হামাছক সহায় কৰাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে ইজৰাইল। যিকোনো মুহূৰ্ততে মধ্যপ্ৰাচ্যত হ'ব পাৰে আন এক ডাঙৰ যুদ্ধ। ইৰাণৰ বিৰুদ্ধে এইবাৰ ক্ষোভিত হৈ পৰিছে ইজৰাইল।